সংবাদ বন্ধুসকলক ধন্যবাদ। আজি আমি হাজো শুৱালকুছি সমষ্টিৰ যিসকল কংগ্ৰেছ কৰ্মীবৃন্দ আছে সেইফালৰ পৰা আমি এইটো প্ৰেছ মিট আয়োজন কৰিছোঁ। আপোনালোকক আটাইকে আমাৰ ফালৰ পৰা আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ প্ৰেছ মিটৰ মুখ্য উদ্দেশ্য হ'ল যে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিৰ্বাচিত সভাপতি সন্মানীয় শ্ৰী গৌৰৱ গগৈদেৱ আমাৰ হাজো শুৱালকুছি সমষ্টিত পদাৰ্পণ কৰিব অহা 21 মানে অহাকালি। অসম গৌৰৱ মাননীয় গৌৰৱ গগৈ হাজো শুৱালকুছিত পদাৰ্পণে আমাৰ ইয়াত থকা যিসকল কংগ্ৰেছ কৰ্মী আছে, যিসকল কংগ্ৰেছক ভাল পোৱা ব্যক্তি আছে, আটাই সব মানুহ খুব উৎফুল্লিত হৈছে। চবে তেওঁক আশীৰ্বাদ দিছে, ৱেলকাম দিছে। ইন দি মিন টাইম গতিকে আমি অহাকালিৰ প্ৰগ্ৰেমটো অৰ্থাৎ 21 তাৰিখৰ প্ৰগ্ৰেমটো কেনেকুৱা হ'ব সেই বিষয়ে আপোনালোকক অৱগত কৰিবৰ কাৰণে আজি আপোনালোকক এইখন সংবাদমেল অনুষ্ঠিত হৈছে। আশা কৰোঁ আপোনালোকে আমাৰ যিখিনি প্ৰগ্ৰেম অৰ্থাৎ গৌৰৱ গগৈ ডাঙৰীয়া যিটো প্ৰগ্ৰেম সেই প্ৰগ্ৰেমখিনি আপোনালোকৰ মাধ্যমত প্ৰচাৰ কৰি যাতে জনসাধাৰণে ইয়াত অংশগ্ৰহণ কৰাত সুবিধা লাভ কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা ল'ব বুলি আমি আপোনালোক কাটৰ আহ্বান জনাইছোঁ। অহাকালি তেখেতে ৰাতিপুৱা 10টা বজাৰ পৰা সন্ধিয়া 6টা বজালৈ আমাৰ প্ৰগ্ৰেম আছে। আমি আমাৰ যি জিলা কংগ্ৰেছ কমিটি বা আমাৰ APCCৰ পৰা জনাইছে তেখেতক মূলতঃ সংগ দিব আমাৰ অসম মহিলা কংগ্ৰেছ প্ৰদেশ কংগ্ৰেছৰ যি সভানেত্ৰী মীৰাবৰ ঠাকুৰ বাইদেউ, আমাৰ প্ৰাক্তন মন্ত্ৰী বৰ্তমান আমাৰ ধুবুৰী সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া, লগতে যিহেতু আমাৰ গুৱাহাটীৰ পৰা আমাৰ ৰাজীৱ ভৱনৰ পৰা আমি 20 কিলোমিটাৰ দূৰত আছোঁ, যিহেতু নিশ্চয় আমাৰ গোটেইখিনি যিখিনি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিখিনি বিষয়ববীয়া প্ৰায় গুৱাহাটীতে থাকে, হয়তো 2-4 গৰাকী তেখেতক সংগ দিয়াটো নিশ্চয় আছে। ইয়াৰ লগতে আমাৰ যেতিয়া গণেশ মন্দিৰত আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব, গণেশ মন্দিৰত পূজা অৰ্চনা কৰাৰ পিছত আমি দদৰা যেতিয়া আমাৰ যি কৰ্মী হওক বা যি জনসমাগম হ'ব সেই জনসমাগমত তেখেতে আমাৰ কৰ্মীসকলৰ যি সম্বোধনা বা যি ভাৱ তেখেতে গ্ৰহণ কৰিব। তাৰপিছত আমাৰ শিঙিমাৰী মণ্ডল কংগ্ৰেছৰ এটা উদ্যোগত আমাৰ শিঙিমাৰীত আমাৰ তাত যিখিনি কৰ্মী আছে সেই কৰ্মীখিনিয়ে তেখেতক তাত বিশেষভাৱে আদৰণি জনাব। তাৰপিছত এনেকৈ আলিকা হৈ আহি আমাৰ চেঁচা দলঙত আমাৰ চেঁচা কোলহাটী মণ্ডল কংগ্ৰেছৰ তৰফৰ পৰা আমাৰ তেখেতক বিপুলভাৱে আদৰণি জনোৱা হ'ব। আৰু তাৰ পৰা আমাৰ ষ্টাৰ্টিঙৰ পৰাই বাইক থাকিব, তাৰ লগতো কিছু সংখ্যক বাইক আমাৰ তাতে আকৌ জড়িত হ'ব। হয়, আমি বৰদধিত যি আমাৰ মণিপুৰ মন্দিৰ আছে, শংকৰ মন্দিৰ, তাত আমাৰ এটা মানে যোগদান কাৰ্যসূচী আছে। সেই যোগদান কাৰ্যসূচীত তেখেতে অংশগ্ৰহণ কৰিব খুব কম সময়ৰ ভিতৰত, কোনো সভা নহয়, মাত্ৰ মানে যোগদান কাৰ্যসূচী। তাৰ পৰা চিধাই আহি কিনে তেখেতে আমাৰ পুৱা মক্কা দৰ্শন কৰিব। পুৱা দৰগাহ শ্বৰীফত তেখেতে আমাৰ যি ৰীতি নীতি সেইখিনিয়ে পালন কৰি তাৰপিছত বেগ হৈ আমি পাখামেলা চহ হৈ মাধৱ মন্দিৰত আমি প্ৰৱেশ কৰিম। মাধৱ মন্দিৰ প্ৰৱেশ কৰাৰ আগতে আমাৰ যি লৌহমানৱ আমাৰ বিষ্ণুৰাম মেধি প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু আমাৰ ৰাজ্যপাল তেখেতৰ যি প্ৰতিমূৰ্তি আছে এই প্ৰতিমূৰ্তিত তেখেতে আমাৰ মাল্যৰ্পণ আৰু চাকি প্ৰজ্বলন কৰিব। তাৰপিছত মাধৱ মন্দিৰ দৰ্শন কৰি তলত আমাৰ কৰ্মীসকলৰ উদ্দেশ্যে তেখেত 2 আষাৰ ভাষণ ৰাখিব। তাৰপিছত আমাৰ যি হাজো বিখ্যাত বা অসম বিখ্যাত আমাৰ কাঁহ পিতলৰ যি উদ্যোগ বা আমাৰ যিখিনি মানে কৰ্মী বা আমাৰ যিখিনি আৰু জড়িত হৈ আছে তেখেতসকলৰ মনৰ ভাৱ গ্ৰহণ কৰিব। তেখেতসকলে কেনেকুৱা অৱস্থাত এই কামটো কৰি আছে, তেখেতসকলৰ হাজিৰা বা তেখেতসকলৰ যিটো কষ্ট এইটো মানে কেনেকুৱা ধৰণত আছে সেইটো বুজ ল'ব। তাৰপিছত তেখেতসকল গৈ ৰামদিয়াত আমি উপস্থিত হ'ম। ৰামদিয়াত আমাৰ লগত যিখিনি আমাৰ কৰ্মী হওক বা যিখিনি আমাৰ APCCৰ হওক তাতে আমি লাঞ্চৰ ব্যৱস্থা কৰিছোঁ, দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ আগতে তেখেতে আমাৰ ৰামদিয়া অঞ্চলৰ বিভিন্ন যি আমাৰ সামাজিক অনুষ্ঠান আছে সেই অনুষ্ঠানৰ মুৰব্বীসকলৰ লগতে আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ লগত মিটিং নহয়, তেখেতে অলপ মানে বাৰ্তালাপ কৰিব। তাৰপিছত তেখেতে আমাৰ ৰামদিয়া হৈ দামপুৰত প্ৰৱেশ কৰিব। দামপুৰত তেখেতে যি বিপুল আদৰণি, এই আদৰণিৰ পিছত তেখেতে আমাৰ হালুগাঁও হৈ আমাৰ শুৱালকুছি ব্লকত আমাৰ যি হাজো শুৱালকুছি সমষ্টিৰ শুৱালকুছি ব্লক কংগ্ৰেছৰ আকৌ প্ৰৱেশ কৰিব। এই প্ৰৱেশ কৰোঁতে আমি ভাবিছোঁ যে কাঞ্চননগৰ যিটো আমি প্ৰথমে পাম, কাঞ্চননগৰৰ পৰা তেখেতক আমি তাৰ পৰা পদযাত্ৰা কৰি
যি আমাৰ শ্ৰী শ্ৰী ঈশ্বৰ হাতী সত্ৰ, এই ঈশ্বৰ হাতী সত্ৰত তেখেতে পূজা অৰ্চনা কৰিব। তাত যি আমাৰ বাপ বান্ধৱসকল আছে তেখেতৰ লগত মত বিনিময় কৰিব। তাৰপিছত আমি ভাবিছোঁ যে পদযাত্ৰা দি আমাৰ যি গান্ধী মণ্ডপ, আমাৰ যি মহাত্মা গান্ধী প্ৰথম যেতিয়া অসমত আহিছিল, ঐতিহাসিক যি আমাৰ ব্ৰহ্মপুত্ৰৰ শুৱালকুছিৰ বালিচাপৰি, সেই বালিচাপৰিত তেখেতে য'ত সভা কৰিছিল তাত আপোনালোকে চবেই গম পায় যে আমাৰ ঐতিহাসিক গান্ধী মণ্ডপ হিচাপে এটা আমাৰ তাতে প্ৰতিমূৰ্তিও আছে আৰু আমাৰ তাতে বহুতোখিনি আছে। গতিকে সেই প্ৰতিমূৰ্তিত তেখেতে মাল্যাৰ্পণ কৰিব, পুষ্পাঞ্জলি দিব। তাৰপিছত আমাৰ যি শুৱালকুছিৰ যিটো আমাৰ কপাহী সূতাৰ উদ্যোগ বা আমাৰ যিটো পাট মুগাৰ যিটো শিল্প, এই শিল্পটোৰ বৰ্তমান অৱস্থা কেনেকুৱা হৈছে এই বিষয়ে আমাৰ তাত স্থানীয়ভাৱে আমাৰ যোৱাবাৰ যি আমাৰ জিলা পৰিষদত প্ৰতিদ্বন্দ্বিতা কৰিছে কিশোৰ দাসৰ ঘৰত তেখেতে অলপমান এই শিল্পটোৰ বিষয়ে অধ্যয়ন কৰিব আৰু ফেক্টৰীটো নিজে পৰিদৰ্শন কৰিব। লগতে তাত আমাৰ যিখিনি ছিনিয়ৰ চিটিজেন, 2-4জন ছিনিয়ৰ চিটিজেন আৰু যিটো সুৰক্ষা সমিতি, পাট কাপোৰ বা আমাৰ যিটো সেই শিল্পটোৰ যিটো সুৰক্ষা সমিতি, এই সুৰক্ষা সমিতিৰো 2-4জনৰ লগত বৰ্তমান অৱস্থাৰ ওপৰত পৰ্যালোচনা কৰিব। তাৰপিছত আমি তাৰ পৰা ওলাই আহি আমি বংশৰ গণমৌ চকত, বংশৰ চকত আমাৰ যি কৰ্মীসকল ৰৈ থাকিব বা আমাৰ মণ্ডলৰ যি কৰ্মীসকল ৰৈ থাকিব তাত তেখেতে আমাৰ শুভেচ্ছা গ্ৰহণ কৰিব। তাৰপিছত আমি আকৌ শিঙিমাৰিত তেখেতক তাতে আমি বিদায় দিম বুলি আমি ভাবিছোঁ। মূলতে আমাৰ অহাকালি যিটো কাৰ্যসূচী অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।